দুটা বস্তু কিনিবলৈ আহিছোঁ দেখাম বাৰু আপোনালোকক আৰু ইয়া প্ৰথমতে দোকানখনলৈ গৈ ল'লোঁ তাতে জুবিন দাৰ ফটো আৰু যিটো চিঠিখন তো ধুনীয়াকৈ ফ্ৰেম বনাবলৈ তেওঁক কৈছোঁ তেওঁ বনাই দিম কৈছে তাৰপিছত বস্তুকেইটা মানে দুটা ল'লোঁ আৰু এটা বনাব দি থৈ আহিছোঁ মই দেখাম বাৰু যোনটো বনাব দিছোঁ কমপ্লিট হ'লে আৰু ইয়াত দুযোৰ ফুলি লৈ ল'লোঁ এযোৰ টপ এযোৰ ৰিং মোৰ ৰিং ফুলি মানে এপাতৰ এপাত মানে তিনযোৰ ফুলি এপাত আছেগৈ আৰু টপো লৈছিলোঁ আগতে সেই ফুলি টপটো মানে এটা হেৰালে তো সোণ হেৰাব নাপায় কিন্তু কেলৈ জানো মোৰ কাণৰ পৰা সোণ হেৰায় মানে মোৰ সোণ পিন্ধিলে মানে মোৰ সোণৰ ফুলি কাপোৰত লাগে চুলি মানে গা ধুতে চুলিত লাগি বাথৰুমত পৰি যায় কিখন হয় ঠিকনা নাই আৰু এয়া কেনেকুৱা লাগিছে জনাব দেই মোৰ কিন্তু খুবেই ভাল লাগিছে সোণৰ বহুত দাম হ'ল দেই আৰু এয়া দেখিছেনে তো সেয়া ল'লোঁ আৰু ঘৰত কৈছে এইযোৰ হেৰাই পেলাবা তাৰপিছত আৰু একদম ডাঙৰ কাণত খৈকা মাৰি মানে পিন্ধাই দিম আৰু কি ক'ম আৰু মোৰ মানে বস্তু ইমান হেৰাই সেই মই এতিয়া কাণত মানে সেই ধূপ মাৰিয়ে পিন্ধি আছোঁ কাৰণ কেলৈ ফুলি মোৰ হেৰাই কিনা ফুলিও হেৰাই আৰু এইফালে সকলোকে চাহ দি ল'লোঁ মই পিছে চাহ নাখাওঁ এয়া মই ভাতৰ ব্যৱস্থা কৰিছোঁ আৰু ইয়াৰ নেক্সট ডে ছানডে ৰাতিপুৱা সকলোকে চাহ দি মেলি আৰু ৰাতিপুৱা মানে 10:30 আৰু চাহ তাহ খাই ল'লে আমাৰ ৰাতিপুৱা এনেও চাহ খোৱা নহয় ব্ৰতত থাকিলেহে কেতিয়াবা আকৌ 9টা বজা মানে পিছতহে খাওঁ 8টালৈকে চাহ তাহ একো খোৱা নহয় তাৰপিছত এতিয়া কিবা কিবি বনাওঁ আৰু ছানডে বুলি মানে আজি হেভিকৈ খাম ভাতকেইটা ৰাতিপুৱা মানে একো খোৱা নাই এই আৰু হালধি জুচ মই দেখাইছিলোঁ যে তেনেকৈ আৰু এয়া আমলা বনাইছোঁ চাটনি বুটৰ চাটনি গজালি মেলা বুট মগু চাটনি বনাইছোঁ বহুত টেষ্টি লাগে দেই মই কিন্তু খাই খুব ভাল পাওঁ আৰু এয়া লাই শাক যিহেতু গাহৰি মাংস বেমাৰ আহিছে সেইটো কাৰণে আমি খোৱা নাই তো লাই শাক ব্ৰইলাৰ মাংসৰ লগতে বনাম আৰু মই ইয়াৰ ভিডিঅ' এটা কৰি থলোঁ মই নকৰিলোঁ বুলি ভাবিলোঁ ভিডিঅ'টো মানে ডিলিট হৈ গ'ল বুলি ভাবিছিলোঁ আৰু ইয়াত দেখিছেনে ইয়াতে নেমু আদা আৰু হালধি পানী আছে আৰু নৰসিংহ পাত মই দিবলৈ নহ'ল পাহৰি থাকিলোঁ তো ৰাতিপুৱা মই এনেকৈ খাওঁ এইখিনি যে মই পিচি ৰাখিছিলোঁ আগতে মই প্ৰায় খাইছিলোঁ কিন্তু গৰম দিনত মই বৰকৈ নাখাওঁ এইটো জুচ মই ঠাণ্ডা দিনত প্ৰায় খাওঁ আৰু এয়া ব্ৰইলাৰ মাংস কাৰণ ব্ৰইলাৰ মাংস আমি বৰকৈ খোৱা নহয় বহুত দিনৰ মূৰত খাওঁ যিহেতু গাহৰি বেমাৰ আহিছে লাই গাহৰি খাম বুলি ভাবিছিলোঁ সেইকাৰণে লাই গাহৰি নাখাওঁ আৰু এয়া মাছো অনা হ'ল এইটো মাছ আমি এইকেইদিনা খুব খাইছোঁ দেই সঁচাকৈ খায়ো ভাল লাগিছে আৰু মাছ বিলাহীৰ লগত বনাম ফাইনেলি আমাৰ ভাতৰ কাঁহীখন ৰেডি হৈ গ'ল আৰু মই বেছি ভিডিঅ' নকৰিলোঁ বনোৱা মেলা নেদেখালোঁ কাৰণ আপোনালোকে বৰ পাব ন সেইটো কাৰণে আৰু এয়া ব্ৰইলাৰ মাংস লাই শাক দি বনোৱা এয়া কেনেকুৱা লাগিছে জনাব দেই আৰু এইফালে মাছৰ জোল বিলাহী দি বনোৱা এয়া নৰসিংহ পাত ধনিয়া পাত দি দিছোঁ আৰু এয়া গজালি মেলা বুট এয়া মাংস চাটনিটো কেনেকৈ বনাইছোঁ দেখাম বাৰু এইফালে মাছ ফ্ৰাই আমলখি চাটনি বুট চাটনি আৰু লাই শাক বিলাহী পিঁয়াজ এইটো এটা চাটনি বনাইছিলোঁ আৰু এয়া নেমু পিঁয়াজ আৰু মাংসৰ চাটনিটো মানে মই একচুৱেলি ভাবিছিলোঁ যে ডাঙৰ মাছ কিবাকিবি বৰালি মাছ পাম বুলি কিন্তু আজি ছানডে বৰালি মাছো নাপালোঁ জানো কেলৈ আজি নাপালোঁ থাকিবহে লাগে কিন্তু বৰষুণৰ কাৰণেও আজি হেনো বেপাৰীবিলাক অহা নাই আজি বজাৰো ভালকৈ বহা নাই আমাৰ ইয়াত কিন্তু বহুত ডাঙৰ বজাৰ বহে ছানডে দিনা তাৰপিছত উপায় নাই যিহেতু চব মই ৰেডি কৰি ৰাখিছিলোঁ এতিয়া মই কি চাটনিনো বনাম সেইকাৰণে খৰিচা নৰসিংহ মান ধনিয়া পিঁয়াজ আদা জলকীয়া আকৌ জলকীয়া দি দিছোঁ কেঁচা জলকীয়া আৰু নেমু দি দিছোঁ খৰিচাও দি দিছোঁ উপায় নাই আৰু তাৰপিছত মাংসটো কি কৰিলোঁ মানে অকণমান জাষ্ট বইল কৰি ড্ৰাই কৰি ধুনীয়াকৈ তেল তেনেকৈ দিয়া নাই বাৰু অকণমান পুৰা টাইপত মানে ধুনীয়াকৈ মানে বনাই হেৰি কৰি ল'লোঁ তাৰপিছত মই পিটিকা কৰিলোঁ এই পিটিকাটো যে খাবলৈ বহুত সোৱাদ আছে মই এদিন ৰেচিপি শ্বেয়াৰ কৰিম বাৰু দেই মানে মাছৰ পিটিকা খৰিচাৰ লগত খাইছোঁ কিন্তু মাংস পিটিকা খৰিচাৰ লগত খাই পোৱা নাই জিন্দাগীত মই প্ৰথম খাইছোঁ মই নিজে বনাইছোঁ ৰেচিপি যদি আছে মই নাজানো ইউটিউবত কিন্তু মই চাৰ্চ কৰা নাই বাৰু আজিলৈকে থাকিবও পাৰে আৰু সেয়া আজি ঘৰৰ মানুহো কৈছে এইটো কিন্তু বৰ বেলেগ ৰেচিপিতে গোটেইখনে কৈছে আৰু খাবলৈ বহুত সোৱাদ আছে কিন্তু বহুত জ্বলা তো সেই আছিলে ভিডিঅ'টো ছানডে ভিডিঅ' বাই